এভৰিৱান বলক এতিয়া মই ব্ৰেকফাষ্ট কৰা নাই এটা দোসা খাওঁ মসুৰ দালি কালিয়ে তিয়াই থোৱা আছিলে প্ৰথমতে পেষ্টটো বনাই লওঁ তাৰপিছত পটককে কেনেকেনো মসুৰ দালি একো লগত নিদিওঁ মই কিছুমানে গাজৰ সাজৰ এনেকে কিবা কিবি দিয়ে মই পিছে অকল মসুৰ দালিৰে বনাম বলক আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ বাকলি থকা মসুৰ দালি মাজে মাজে অলপ ধুই দিছোঁ কাৰণে বাকলিটো গুচি গৈছে আৰু সকলোৰে যেহেতু খোৱা বোৱা হৈ গ'ল মই অকণমান লৈছোঁ যাতে 3-4টা মান হয় পানী দি পিছিল দে বেছি পানী মই ইয়াত নিদিওঁ এয়া আদা আৰু নহৰু জলকীয়া খালে দিব মই পিছে জলকীয়া দিয়া নাই আৰু এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল বলক এতিয়া উলিয়াই লওঁ সোৱাদ অনুসৰি অকণমান নিমখ পানী মাৰি মই চাই লৈছোঁ তাৱাখন গৰম হৈছে নে নাই গৰম হৈছে খুব বেছি গৰমো হ'ব নালাগে আৰু এয়া মই প্ৰথমখন দি দেখাইছোঁ চাওক খুব ধুনীয়াকৈ হয় খালি যিটো পেষ্ট বনাব সেইটো একদম স্মুথ হ'ব লাগিব আৰু বৰ বেছি পানী নিদিব মানে বহুত বেছি পনীয়া নহয় যিটো দেখিছে বেটাৰ ঠিক তেনেকৈ এইখন হৈ গৈছে যিহেতু বাকলি থকা মসুৰ দালি অকণমান ৰাংচিয়া নিচিনা হৈছে একো দিয়া নাই আদা নহৰু খুদা মসুৰ দালি আৰু প্ৰথমখন মা আৰু মই খাই চালোঁ দেখাবলৈ নোৱাৰিলোঁ মায়ে খুব ভাল পাইছে কৈছে খুব ধুনীয়া হৈছে আৰু মা মোৰ ওচৰতে ৰৈ সুধি আছে আৰু চাইও আছে আৰু এয়া মই ইখনৰ পিছত সিখন উঠাই লৈছোঁ এইখন অকণমান ৰাউণ্ড কৰিও দেখাই দিছোঁ সেইখন এনেই উঠাই দিছিলোঁ এয়া চাওক কিমান ধুনীয়া হয় খালি ৰংটো মোৰ বাকলি থকা আকৌ এবাৰ কৈছোঁ মসুৰ দালিৰ কাৰণে অকণমান ৰঙা ৰঙা লাগিছে আৰু কেতিয়াবা ভালকৈ ভিডিঅ' কৰিম বুলিলেও কৰা নহয় জানানে মা আৰু মই খালোঁ কিন্তু ভিডিঅ' কৰিব নহ'লে কেতিয়াবা হৈ যায় কামৰ মাজত এনেকৈ আচলতে বস্তুটোৰ ওপৰত বেছি গুৰুত্ব দি থকা হয় যে ভিডিঅ'টোত গুৰুত্ব দিয়া নহয় আৰু এখন উঠাই ল'লোঁ দুখন মই জাগ দি থৈ মা মসুৰ দালি দোসা খাই কেনেকুৱা পালে ভাল লাগিলে মই অকণমান লৈছোঁ এখনেই লৈছোঁ আধা খাই আহিছোঁ যেনিবা খাই আহিছোঁ আধা লিজা আৰু ৰুলাক দিলোঁ দুটা লৈ গৈছোঁ মুকুল নাই মই আধা তালে থৈ দিবা আৰু এয়া সজাই পৰাই খোৱা নাই দেই মাও মানে দোসা আধা ফাল খালে কাৰণে কৈছে মই এই প্লেটখনতে অকণমান ভাত খাম আৰু মায়ে কেতিয়াবা এনেকৈ অকণমান ভাতকে খাই দিয়ে আৰু বলক আজি এটা চাটনি বনাওঁ আজি চাটনি বনাম মা বাৰু সেইবিলাক ইমান নাখায় মালে বেলেগ বেলেগ বস্তু আছে চাটনিটো আগে পিছে মই দেখুওৱা নাই চাগে ব্লগত যদি দেখুৱাইছোঁ যদিও মই নাজানো এইটো খায়ো খুব ভাল লাগে আৰু বেলেগৰ ব্লগতো মই এইটো দেখা নাইকিয়া আপোনালোকে কেতিয়াবা এনেকৈ খাই চাব পাৰে বহুত টেষ্টি হয় বলকচোন তেন্তে আমি অকণমান লৈছোঁ মই ক'লা সৰিয়হ অলপ লৈছোঁ মই বগাকৈ সম পৰিমাণতে লৈছোঁ বগা সৰিয়হটো অকণমান বেছিহে হৈছে আৰু ইয়াতে ল'ম মই তিল আপোনালোকে এনেকৈ খাইছেনে বাৰু তিলখিনিও মই সম পৰিমাণতে দিছোঁ যিমান এয়া সৰিয়হ লৈছোঁ সিমান তিল লৈছোঁ মই হাতেৰে আন্দাজ কৰি দিছোঁ আপোনালোকে লাগে কিবা এটাৰে জুখি ল'ব 5 মিনিট সময় মই এইখিনি তিয়াই থৈ দিম কাৰণে মই অকণমান তেতেলী তিয়াই থৈছোঁ যিকোনো টেঙা দিলেই হ'ল মই তেতেলী দিম তেতেলী আছে যিহেতু অন্য টেঙা থাকিলে দিলেও হ'ল আৰু এইখিনি 10 মিনিটৰ বেছিয়ে মই তিয়াই থৈছিলোঁ আৰু তাৰপিছত কোমলাৰ পিছত মই এইখিনি ধুনীয়াকৈ চেকনি এখনত ধুই লৈছোঁ যাতে বালি চালি থাকিলে এইখিনি সৰি যায় আৰু ইয়াতো মই দি দিছোঁ অকণমান আদা নহৰু আপোনালোকে নিজৰ আন্দাজ অনুসৰি ল'ব 2টা কেঁচা জলকীয়া এইখিনি তেতেলী ইয়াতে মোৰ গুড় দিছোঁ দেই এচামুচ সোৱাদ অনুসৰি নিমখ আৰু এইটো মোৰ টেষ্টি চাটনি ৰেডি হৈ গ'ল খাই চাব এবাৰ আৰু এতিয়া মই এয়া বাতি এটালৈ উলিয়াই থলোঁ আৰু তাতে অকণমান কেঁচা মিঠাতেল দি দিলোঁ আৰু এই চাটনিটো যদি খোৱা নাই এবাৰ খাই চাব আৰু ক'ব বহুত ভাল লাগে মানে টেঙা জ্বলা মিঠা এটা ভাৱ আহে যে মিঠাটো অকণমান মুখত লগাকৈ দিব তেতিয়া বহুত টেষ্টি হয় আৰু তেন্তে আজিলৈ আহোঁ